আপুনি চাই আছে সিটি 18 কৰোনাৰ দ্বিতীয়টো ঢৌৱে কঁপাইছে দেশৰ ৰাজধানী মহানগৰ দিল্লীক পুনৰ ভয়ংকৰ হাৰত দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই পুনৰ লকডাউনৰ দিশে আগবাঢ়িছে দিল্লী ইতিমধ্যে দিল্লীত আংশিক লকডাউনৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ অনুমতিৰ পাছতে ৰাজ্য চৰকাৰে জাৰি কৰিব লকডাউন অক্টোবৰৰ শেষৰ পৰা দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 3 নৱেম্বৰত 6725 জন লোক আক্ৰান্ত হৈছিল কোভিড-19ত আৰু তাৰ পিছত 11 নৱেম্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 8593 জনলৈ এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো কৰোনাৰ দ্বিতীয়টো ঢৌৱে কঁপাইছে দেশৰ ৰাজধানী মহানগৰ দিল্লীক পুনৰ ভয়ংকৰ হাৰত বৃদ্ধি পাইছে দিল্লীত কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধিলৈ চাই পুনৰ লকডাউনৰ দিশে আগবাঢ়িছে ৰাজধানী চহৰ দিল্লী ইতিমধ্যে দিল্লীত আংশিক লকডাউনৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ অনুমতিৰ পাছতে ৰাজ্য চৰকাৰে জাৰি কৰিব লকডাউন অক্টোবৰৰ শেষৰ পৰা দিল্লীত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 3 নৱেম্বৰত 6725 জন লোক আক্ৰান্ত হয় কোভিড-19ত আৰু তাৰ পিছত 11 নৱেম্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 8593 জনলৈ प्रस्ताव केंद्र सरकार की अप्रूवल के लिए भेजा जा रहा है कि अगर कहीं पे अब दिवाली खत्म हो गई है हम उम्मीद करते हैं कि बाजारों के अंदर जो इतनी ज़्यादा भीड़ थी वो भीड़ कम हो जाएगी और हमें ज़रूरत नहीं पड़ेगी लेकिन अगर ज़रूरत पड़े और सारी कोशिशों के बावजूद भी अगर किसी बाज़ार में हम देखते हैं कि सोशल डिस्टेंसिंग और मास्क का पालन नहीं किया जा रहा और वो एरिया एक तरह से लोकल कोरोना हॉटस्पॉट बन सकता है तो उस वहाँ पे बाजार को कुछ दिनों के लिए एहतियात के तौर पे बंद करने की इजाज़त दिल्ली सरकार को दी जाए ऐसा प्रस्ताव अभी केंद्र सरकार को भेजा जा रहा है इसके लिए भी मैंने तेजपुৰৰ কৰয়নী নেপালী গাঁৱত জঘন্য ঘটনা দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী হাতীৰ উদ্ধাৰ বৃদ্ধা আন কোনো নহয় দুই আত্মীয় সৰ্বনাশ কৰিলে বৃদ্ধাৰ তেজপুৰত দুই ভতিজাকৰ বৰ্বৰতা হাতীৰ উদ্ধাৰ বৃদ্ধাক দলবদ্ধ ধৰ্ষণ তেজপুৰ সদৰ থানাত গোচৰ পলাতক দুই নৰপিশাচ হবিবুৰ ৰহমান আৰু মন্নাছ আলী ঘৰত কোনো নথকাৰ সুযোগ লৈ বৃদ্ধাৰ সৰ্বনাশ কৰিলে নৰপিশাচৰূপী দুই ভতিজাক হবিবুৰ ৰহমান আৰু মন্নাছ আলীয়ে পথাৰলৈ চোঁচৰাই নিলে মহিলাক সন্ধিয়াৰ পৰা দুপৰ নিশালৈ দলবদ্ধ ধৰ্ষণ কৰি পথাৰতে পেলাই থৈ গ'ল বৃদ্ধাগৰাকীক মোৰ মাক লৈ গৈছিলে হবিবুৰ আৰু মন্নাছ আলী লৈ কিনি পথাৰত গৈ কিনি বেয়া কাম কৰিছে আমি পুলিচক জনানি দিছোঁ পুলিচ আহিছে পিছত বিচাৰি পোৱা নাই পুলিচ অহাৰ পিছতে মোৰ মাক লৈ আহিছে মন্নাছ আলী ঘৰত মই আগতে কৈছিলোঁ আপোনালোকক কৈ আছিলোঁ আপোনালোকক কোনোবাই আমাৰ কিয় চাথ দিয়া নাই পিছত মই পুলিচৰ ওচৰত গৈছোঁ পিছত পুলিচ আহিছে পিছত মোৰ মাক ঘৰত গৈ পাইছোঁ পিছত কৈছে এতিয়া মানুহ ক'ৰ পৰা আহিলে আগতেতো মানুহ বিচাৰি পোৱা নাই এইটো এনেকৈ বেয়া কাম কৰি পিছত এনেকৈ মোৰ মাক ডিমাণ্ড কৰিছে পইচা দিব লাগে তেজপুৰৰ কৰয়নী নেপালী গাঁৱত সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা নিশাৰ ভাগতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীৰ কাষ চাপিছে বৃদ্ধাগৰাকী তেজপুৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ কিন্তু আৰক্ষীৰ অভিযানৰ পূৰ্বেই ঘৰ এৰি পলাল নৰপিশাচৰূপী দুই ভতিজাক হবিবুৰ ৰহমান আৰু মন্নাছ আলী পিশাচ দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে তেজপুৰ আৰক্ষীয়ে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অকল হিমন্ত বিশ্ব শৰ্মাই নহয় গোটেই বিজেপি দলটোৱে মোক টাৰ্গেট কৰি লৈছে মোক টাৰ্গেট কৰিয়ে তেওঁলোকে গহপুৰ সমষ্টিত সাংঘাতিকভাৱে খোপনি পুতিব বিচাৰিছে 19 নৱেম্বৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গহপুৰ আগমনক লৈ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজলৈ যোৱাটো বিজেপিৰ এজেণ্ডা বুলি মন্তব্য কৰে ৰিপুণ বৰাই উল্লেখযোগ্য যে দিনৰ দিনটো গাঁৱে গাঁৱে জনসম্পৰ্ক কৰাৰ পিছতেই ৰিপুণ বৰাৰ বাসগৃহতে নিশাৰ ভাগত বিজেপি দলৰ 60 গৰাকীকৈ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে বিগত 3 দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উপস্থিতিতে 3 শতাধিকৰো অধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰা কাৰ্যত উৎফুল্লিত ৰিপুণ বৰা অকল হিমন্ত বিশ্ব নহয় গোটেই বিজেপি দলটোৱে মোক টাৰ্গেট কৰি লৈছে সেইটো মই আগৰ পৰা লক্ষ্য কৰিছোঁ আৰু মোক টাৰ্গেট কৰিয়ে তেওঁলোকে গহপুৰ সমষ্টিত
সাংঘাতিক ধৰণে তেওঁলোকে খোপনি পুতিব বিচাৰিছে একমাত্ৰ মোক টাৰ্গেট কৰি। হিমন্ত বিশ্ব প্ৰভাৱশালী মন্ত্ৰী আমাৰ গহপুৰলৈ আহিব যদিও মানুহৰ কোনো চিন্তা চৰ্চা নাই। আহিব এটা গতানুগতিক এজন মন্ত্ৰী যেনেকৈ আহিব সেইটো উত্তৰটো তেওঁহে দিব পাৰিব। এইটোতো এটা বিজেপিৰ এজেণ্ডাই যে তেওঁলোকে নিৰ্বাচনৰ সময়তেই ৰাইজৰ মাজলৈ যায় আৰু বিভিন্ন চলাহী কথা কৈ বিভিন্ন মিছা প্ৰলোভন দি ৰাইজৰ পৰা ভোট লয়। সমগ্ৰ অসমৰ লগতে গহপুৰতো বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা ব্যাপকভাৱে বৃদ্ধি পাইছে। কাৰণ সকলোৱে এইটো উপলব্ধি কৰিছে যে 2021ত কংগ্ৰেছেই পুনৰ চৰকাৰ গঠন কৰিব। শেষ অংশলৈ যোৱাৰ পূৰ্বে চিটি 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি। ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ তৎপৰতা আৰু আটাইকেইটা ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী সভা সমিতি। পিছপৰি ৰোৱা নাই ARDF দল। ইতিমধ্যে যমুনামুখ আৰু লামডিং সমষ্টিত বদৰুদ্দিন আজমলে বজাইছে নিৰ্বাচনী ৰণসিঙা। সোমবাৰে লামডিং সমষ্টিৰ নুখুটি হাইস্কুল খেলপথাৰত আজমলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ মাজত কেইবাটাও দৃশ্যবন্দী হ'ল নিউজ 18ৰ কেমেৰাত। নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ARDF দলে। নিৰ্বাচনৰ সময়ত জনতালৈ মনত পৰে এগৰাকী জননেতাৰ এখনৰ পিছত আনখন জনসভা অংশগ্ৰহণ কৰিছে বদৰুদ্দিন আজমলে। এফালে যদি জৰাফুকাৰ ৰাজনীতি বদৰুদ্দিন আজমলৰ আৰু আনফালে বদৰুদ্দিন আজমলৰ এই নতুন ৰাজনৈতিক কৌশলে দৃষ্টি আকৰ্ষণ কৰিছে। এই মুহূৰ্তত আমি আপোনাক দেখুৱাইছো এখন সভাৰ বিশেষ দৃশ্য। সভাৰ মঞ্চত ফেন নাই, গৰম লাগিছে হুজুৰৰ। এজন কৰ্মীয়ে প্ৰায় আধা ঘণ্টা বিচনীৰে দিলে বতাহ। অৱশেষত মঞ্চৰ কাষত লগোৱা হ'ল এখন ফেন আৰু ফেনৰ বতাহ পাই হুজুৰৰ চকু লাগু লাগু অৱস্থা। এয়া চাওক, এই দৃশ্য আমি দেখুৱাইছোঁ আপোনাক। বহু সময় ধৰি গৰমত বিচনীৰ বতাহ খালে বদৰুদ্দিন আজমলে আৰু ফেন লগোৱাৰ লগে লগে চকু লাগিল আজমলৰ। কিছু সময় চকু বন্ধ, পুনৰ চকু খুলিয়াই দিলে হাত চাপৰি। চাওক এই দৃশ্য। আৰু এনেদৰে কিছু সময় যোৱাৰ পিছত কিছু সময় অতিক্ৰম কৰাৰ পিছত বদৰুদ্দিন আজমলে বটলৰ পানীৰে ধুলে চকু। কাৰণ চকু নুধুলে টোপনিত যদি লালকাল হয়, গতিকে চকু ধুই সজাগ হৈছে কিছু আজমল। আৰু এইবাৰ পিছফালৰ পৰা আহিল কাপত কি আছিল অৱশ্যে সেয়া মঞ্চত থকা লোকৰ বাহিৰে কোনেও নাজানে। যদিও আজমলে কাপত থকা বস্তুৰ জুতি লৈ আগবঢ়ালে বিধায়ক আমিনুল ইছলামলৈ। আৰু পুনৰ আমিনুলে আজমলক সাংগঠনিক সম্পাদক আমিনুল ইছলামক দিলে আগবঢ়াই কাপটো। এনেদৰে ইজনে সিজনক কাপ আগবঢ়াই তিনিজনে মিলি ল'লে কাপত থকা সামগ্ৰীৰ জুতি। মুঠৰ ওপৰত দলৰ নেতাৰ প্ৰতি আজমলে প্ৰদৰ্শন কৰিলে মৰম আৰু ভাতৃত্ববোধ। একেলগে জুবিন আৰু পাপন। নগাঁৱৰ বেবেজিয়া বাইপাছত দুজন যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। দেৱালত অংকন কৰিলে জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তৰ বিশাল ছবি। মৃদুপৱন বৰা আৰু ভাস্কৰ হাজৰিকাৰ চিত্ৰশিল্পই আকৰ্ষিত কৰিছে ৰাইজক। এই ৰিপৰ্ট আগবঢ়াই চিটি 18ৰ পৰা বিদায় লৈছো। নমস্কাৰ। চৌপাশ পৰিষ্কাৰ হলে মন পৰিষ্কাৰ হয়, মন পৰিষ্কাৰ হলে সমাজ পৰিষ্কাৰ কৰিব পাৰি। তেনে এক মানসিকতাৰেই নগাঁৱৰ বেবেজিয়াৰ বাইপাছত দুগৰাকী যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস। নগাঁৱৰ দুগৰাকী যুৱকৰ প্ৰচেষ্টাত বাইপাছৰ দেৱালত জীৱন্ত ৰূপ পাইছে অসমৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ প্ৰতিচ্ছবি। অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে মৃদুপৱন বৰা নামৰ যুৱকজনে। নগাঁৱৰ ৰাইডঙীয়া মৃদুপৱন বৰা আৰু সহযোগী
ভাস্কৰ হাজৰিকাৰ প্ৰচেষ্টাত জীৱন্ত ৰূপ পাইছে পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বিশাল প্ৰতিচ্ছবি। নগাঁৱৰ বেবেজিয়াৰ উৰণীয়া সেতুৰ দেৱালত মৃদু পৱনে দিনে নিশাই বহু কষ্টৰ অন্তত অংগৰাগ পাপন মহন্ত আৰু জুবিন গাৰ্গৰ বৃহৎ চিত্ৰ অংকন কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ইতিমধ্যে অংগৰাগ পাপন মহন্তয়ো মৃদু পৱনে অংকন কৰা এই প্ৰতিচ্ছবিখন নিজৰ পেজত আপলোড কৰি প্ৰশংসা কৰে মৃদু পৱনক। ঘৰত মোৰ তেনেকৈ মানে সুবিধা নাই মানে আঁকিবৰ কাৰণে ইমান ডাঙৰকৈ মানে সুবিধা নাই। মই মানে সপোন এটা আছিলে যে মই ডাঙৰকৈ আঁকিব বিচাৰোঁ, সৰু সৰুকৈ আঁকি থাকোঁ ঘৰত। আৰু তেনেকৈ মানে ভাবিলোঁ যে আৰু ক'ত আঁকিব পৰা যায় নেকি। আহিলোঁ, চালোঁ পোষ্টাৰ ফালি লেতেৰা হৈ আছে, সিফালে দেখিব যে পিক পেলাই থোৱা হৈ আছে। তাৰপিছত বেবেজিয়া পুলিচ থানাত গ'লোঁ, গৈ পেলাই তাৰ পৰা অনুমতি দিলে আঁকিবৰ বাবে। ইফালে এই স্থানত ফটো উঠিবলৈও ভিৰ কৰিছেহি বিভিন্ন প্ৰান্তৰ লোকসকলে। যুৱক দুজনৰ এই পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। বহুত ভাল কাম কৰিছে। তেনেকুৱা আমি লখিমপুৰত দেখিছিলোঁ, তাৰপিছত আজি গম পালোঁ যে ইয়াত আছে। আজি দেওবাৰ, সেইটো কাৰণে আহিলোঁ, বন্ধ বা চাবলৈ আহিলোঁ, ফটো চটো উঠিলোঁ, বহুত ভাল লাগিছে। উল্লেখযোগ্য যে নগাঁৱৰ ৰাইডঙীয়াৰ মৃদু পৱন বৰাই কেইদিনমান পূৰ্বে 135ডাল সূতাৰে জুবিন গাৰ্গৰ এখন বিশেষ ছবি অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।